গুজৰাট মডেলৰ নতুন ৰূপ ভাঙি দিয়া হ'ব নতুনকৈ নিৰ্মাণ হোৱা উৰণীয়া সেতু 2017 চনত নিৰ্মাণ হোৱা এই উৰণীয়া সেতুৰ আয়ু ধাৰ্য কৰা হৈছিল 100 বছৰ কিন্তু 7 বছৰতে ভাঙিব লগা হৈছে কিয় এই উৰণীয়া সেতু আমি কথা কৈ আছো গুজৰাট আহমেদাবাদত নতুনকৈ নিৰ্মাণ হোৱা হাতপেশ্বৰ উৰণীয়া সেতু 2017 চনত মুকলি কৰা হৈছিল এই সেতুখন ব্যয় কৰা হৈছিল প্ৰায় 44 কোটি টকা কিন্তু নিৰ্মাণৰ গাঁথনিত দুখ পোৱাৰ বাবে ভাঙিব লৈছে এই সেতুখন আকৌ ভাঙিবলৈ খৰচ কৰা হ'ব 50 কোটিৰো অধিক টকা গুজৰাট মডেলৰ নামত জলাঞ্জলি দিয়া হৈছে নেকি জনতাৰ ধন দেখা গৈছে দক্ষতাবিহীন অভিযন্তা কাম কৰিবলৈ দিয়াৰ পৰিণাম দেখা গৈছে দুৰ্নীতিৰ নতুন ৰূপ এই উৰণীয়া সেতু নিৰ্মাণ কাৰ্য দিয়া হৈছিল অজয় ইঞ্জিনিয়াৰিং ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড অৰ্থাৎ AEIPL যোৱা বছৰ অৰ্থাৎ 2023 চনৰ মে মাহৰ 29 তাৰিখে আহমেদাবাদৰ কোকৰা পুলিচে গ্ৰেপ্তাৰ কৰিছিল AEIPLৰ এই 4জন সঞ্চালকক গ্ৰেপ্তাৰ কৰা হৈছিল AMC অৰ্থাৎ আহমেদাবাদ মিউনিচিপালিটি কৰ্পোৰেচনৰ গোচৰৰ অধীনত সুপ্ৰিম কোৰ্টৰ পৰা AIEPLৰ এই 4জন সঞ্চালকে অগ্ৰিম জামিন বিচাৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই জামিন নাকচ কৰে নতুনকৈ কমিটি গঠন কৰি উৰণীয়া সেতুৰ তদন্ত কৰাৰ সিদ্ধান্ত লৈছিল উচ্চতম ন্যায়ালয় আৰু গ্ৰেপ্তাৰ হোৱা সঞ্চালক কেইজনৰ নাম আছিল ৰাকেশ পটেল ৰমেশ পটেল চিৰাগ পটেল আৰু কল্পেশ পটেল পিছত বিভিন্ন এজেন্সিক এই উৰণীয়া সেতু লৈ তথ্য আনিবলৈ দিয়া হ'ল ন্যায়ালয়ৰ পৰা তথ্যত পোহৰলৈ আহিল সেতুৰ গাঁথনিত থকা বিসংগতিৰ কথা বিজেপি নেতা আৰু গুজৰাটৰ গৃহমন্ত্ৰী কোৱা মতে সেতু নিৰ্মাণৰ ধনৰাশি আদায় কৰা হ'ব ঠিকাদাৰৰ পৰা দেশৰ এনেকুৱা কিমান যে উৰণীয়া সেতুৰ কাম বা নিৰ্মাণ কাৰ্যৰ ত্ৰুটি থাকি গৈছে বা দক্ষতাবিহীন বা দুৰ্নীতিগ্ৰস্ত ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা কোম্পানীক দিয়া হৈছে এয়া এতিয়াও প্ৰশ্নৰ বিষয় অধিক নিউজৰ বাবে চাই থাকিব নেশ্যন ফাৰ্ষ্ট আছাম